আৰু অপ্ৰয়োজনীয় কথাত বিতৰ্ক নকৰিবা। আমি অধিকাংশ সময় অপ্ৰয়োজনীয় কথাত বিতৰ্ক কৰোঁ। অৰ্থাৎ কোনোবাই কিবা এটা ক'লেই লগে লগে খং উঠে, ইগত লাগে। লাগে নালাগে? মোকতো কোনোবাই কুকুৰ বুলি ক'লেও মোক একো নালাগে, দে পইচা দে। আৰু ইউটিউবত কেতিয়া কমেণ্ট দিয়ে, এতিয়াও আছে, মই ডিলিট নকৰোঁ। তোমালোকক দিলে একদম ফেপেৰি পাতি ধৰিলা হয়, হা মোক কোনে কৈছ। 1,00,000ৰ মাজত কোনোবা এটাই দি দিব, কোনোবা ফ্ৰাষ্ট্ৰেটেড মানুহ, ঘৰত হয়তো বহুত চিন্তা, জীৱনত একো হোৱা নাই, বিচনাত শুই শুই। মই ভাবোঁ কেনেকুৱা মানুহ হ'ব পাৰে। বিচনাত শুই শুই টেনশ্যন চলি আছে, ইফালে ঘৈণীয়েকে গালি পাৰিছে, পুতেকে গালি পাৰিছে, জীয়েকে গালি পাৰি আছে, একো নাই জীৱনত, নহ'লে মা বাপেকে গালি পাৰি আছে। লিখি দিলে, দীপক শৰ্মা গৈছে ঠাই লিখিছে, ঐ কুকুৰ কি কৈছ। তোমালোকৰ খং উঠিলৈ বহুত, আই নেভাৰ ৰিপ্লাই, বা মই ডিলিটো কৰি দিলোঁ যে লাজ পালে কিয় আছে, ক'ৰবাত বিচাৰিবা। বহুতে ডিলিট কৰি দিব, ভাল ভালখিনি ৰাখে। ছাৰ আপোনাক বহুত ভাল লাগে, অ'কে থেংক ইউ।